নিজম পৰিল জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। অন্ত পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন। ভক্তি বুকুত লৈ অশ্ৰুৰে বিদায় ললে আই বাপসকলে। কৃষ্ণ ধ্বনিৰে মুখৰিত চৌপাশ, বাপ বান্ধৱৰ অমিয়া সমন্বয়, আই মাতৃ সেনাবাহিনীৰো অশেষ উলাহ। দৃশ্য এয়া তিনিদিনীয়াকৈ আয়োজন কৰা জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ। ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা এই অধিৱেশনৰ আজি অন্ত পৰিল। কেইবা মাহজোৰা উৎকণ্ঠা আয়োজনৰ অন্তত সফল সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক জামুগুৰিহাট অধিৱেশনৰ। নিজম হৈ পৰিল লাখ লাখ ভকত বৈষ্ণৱৰ সমাগমেৰে হৰিনামেৰে মুখৰিত হৈ থকা জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। পুৱা সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাই পতাকা উত্তোলন কৰাৰ পিছতেই উলিওৱা হয় বিশাল ভাগৱত যাত্ৰাৰ। লগতে বৰ অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ প্ৰতিফলনেৰে উলিওৱা হয় সাংস্কৃতিক শোভাযাত্ৰা। আমাৰ এই আজিৰ এই তিনিটা দিন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতিগৰাকী বাপ বান্ধৱ তথা সেৱক সেৱিকাৰ বাবে অতি গুৰুত্বপূৰ্ণ। আৰু আজি বিশেষকৈ যি ভাগৱত ভ্ৰমণ আৰু ধৰ্মধ্বজা উত্তোলন আজি অতি বিশেষ। আৰু সেই উপলক্ষে আপোনালোকে দেখিছে যে সমগ্ৰ ভকত বান্ধৱ বাপ বান্ধৱ আই মাতৃ সমস্ত আৰু সেৱা বাহিনীৰ সেৱক সেৱিকাসকলে কি সুন্দৰভাৱে মানৱ শৃংখলৰ ৰূপতে এই ভাগৱত শোভাযাত্ৰা আৰু সাংস্কৃতিক শোভাযাত্ৰা আগুৱাই নিবলৈ ওলাইছে। আৰু এয়া আচলতে সমগ্ৰ ভাৰতবৰ্ষতে বিৰল। আৰু এনেকুৱা দৃশ্য দেখাটো বৰ্তমান সময়ত গুৰুজনাৰ যি আদৰ্শ, সেই গুৰুজনাৰ আদৰ্শৰে সেইধৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘই আগুৱাই যাবলৈ চেষ্টা কৰিছে। দেওবাৰে অধিৱেশনস্থলী এৰি ভিন্ন প্ৰান্তৰ পৰা অহা ভকত বৈষ্ণৱসকল ৰাওনা হয় স্বগৃহলৈ। তিনিদিনীয়া কাৰ্যসূচীৰ অন্তত ইজনে সিজনৰ পৰা আৱেগিক হৈ ললে বিদায়। এই দৃশ্য নিজ চকুৰে নেদেখিলে কোনেও বিশ্বাস নকৰিব। আৰু এনেকুৱা কেৱল অসংখ্য লোক যে ইয়াত লক্ষ লক্ষ ভকত একত্ৰিত আহিছে কথা নহয়, তেওঁলোকৰ যিটো বেশভূষা, তেওঁলোকৰ যিটো কথন মথন, তেওঁলোকৰ যিটো আচৰণ, তেওঁলোকৰ যিটো চিন্তা চৰ্চা, যিটো ঐক্যবদ্ধ চিন্তা, সকলোৱে যে আমি এটা আদৰ্শত বিশ্বাস কৰোঁ, আমি একদেৱ একভাৱে একবিনে লাগিব, আমাৰ সকলোৰে গুৰু এজন, সকলোৰে আদৰ্শ এক, সকলোৰে মাত এক, সকলোৰে আত্মা এক, এইবিলাক সকলো মানুহৰ আত্মাৰ মিলন ঘটিছে। ইয়াতে বিভিন্ন মানুহবিলাকৰ মনৰ মিলন ঘটিছে। গতিকে ইয়াৰ নিচিনা সুন্দৰ পৰিৱেশ আৰু ক'ত থাকিব পাৰিব। সেমেকা চকুৰে ভকত বৈষ্ণৱৰ পদধূলাৰে পবিত্ৰ হ'ল জামুগুৰিহাট।
জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰৰ পৰা অজিত মেধি আৰু আনোৱাৰ আহমেদৰ ৰিপৰ্ট অসম লাইভ 24।